সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱাৰ মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আহক আমি আজি চাম ঈশ্বৰে কি আজি বিষয় দিছে আত্মিক আহাৰ মান্না দিছে তাক আমি চাম তাৰ আগতে প্ৰাৰ্থনা বিষয় আছে আপোনালোকৰ প্ৰাৰ্থনা বিষয় থাকিলে কমেণ্ট বক্সত লিখি দিব পাৰিব আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম ইউটিউব ফেচবুকত এই মান্না চেনেলটো আপোনালোকে পাব আহক প্ৰাৰ্থনাই পঢ়ি দিব দীপছায়া ঋণধাৰ আৰু টকা প্ৰব্লেম দূৰ হ'বৰ কাৰণে এটা চাকৰি বিচাৰিছে আমি প্ৰাৰ্থনা কৰিম কলিতা ব্ৰাদাৰ তেখেতৰ কোনোবা এজন ব্ৰাদাৰে নাম ৰাজেশ শৰ্মা তেখেতে টকাটো যেন ঘূৰাই দিয়ে তাৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিম লগতে লিচা ৰঙামাটি তেখেতৰ পেচাবৰ ইনফেকশ্যন আছে আমি প্ৰাৰ্থনা কৰিম অঞ্জলি বৰুৱা তেখেতৰ ভাগিনী মুৰলী মেধি আঁঠুৰ বিষ হৈ আছে সুস্থতা পাবৰ কাৰণে প্ৰাৰ্থনা কৰিম হয় এইখিনি প্ৰাৰ্থনাৰ বিষয় প্ৰাৰ্থনা যোৱাৰ আগতে আমি চাম আজিৰ বিষয়টো হৈছে আজি বিশ্বাসীসকলে যিসকলে খ্ৰীষ্টত আছে তেওঁলোকে কি বিচাৰি আছে বৰ বিচাৰি আছে বহুতে 9টা বৰ 5টা পৰিচৰ্যাৰ বৰ কিন্তু বিশেষকৈ কোনটো বৰ আপোনাক দৰকাৰ আছে আপোনাক দৰকাৰ আছে আত্মাৰ ফলটো যি নেকি আপোনাৰ আত্মাৰ ফল 9টা ফল আছে আত্মাৰ আপোনাৰ জীৱনত 9টা আত্মাৰ ফলটো দৰকাৰ আছে 9টা বৰটো যদি আপুনি পাইছে সেই বৰটোৰ যোগেদি ঈশ্বৰৰ মহিমা হ'ব ঈশ্বৰৰ কাম হ'ব কিন্তু আপুনি সেই বৰটোৰ যোগেদি আপুনি স্বৰ্গৰাজ্যত যাম বুলি ভাবিছে তো সেই বৰটো লৈ পেলাই আপুনি স্বৰ্গৰাজ্যত যাব নোৱাৰে কাৰণ সেই বৰটো আপোনাক এই পৃথিৱীত ঈশ্বৰে ব্যৱহাৰ কৰিবৰ কাৰণেহে সেই বৰটো দিয়া হৈছে কিন্তু আপুনি স্বৰ্গৰাজ্যত যাব হ'লে আপোনাক ফল লাগিব সেই 9টা ফলটো আপোনাৰ জীৱনত হ'ব লাগিব সেইটো মানে মঠিত কৈছে যে মই পৰাক্ৰম কাৰ্য কৰিছিলোঁ মই অমুক কৰিছিলোঁ তেতিয়া ঈশ্বৰে ক'ব মই তহঁতক চিনি নাপাওঁ তহঁতে মোৰ পৰা দূৰ হ কোনে কৰিছিলে যিসকলে 9টা বৰটো পাইছিলে 9টা বৰটো দৰকাৰ আছে ঈশ্বৰৰ কাম কৰিবৰ কাৰণে ঈশ্বৰৰ পৰিচৰ্যাত সেই বৰটো দৰকাৰ আছে কিন্তু তাতকৈ প্ৰথমে দৰকাৰ আছে 9টা ফল আপোনাৰ জীৱনত এই 9টা ফলটো প্ৰথমে দৰকাৰ আছে কাৰণ এই 9টা ফলৰ যোগেদিহে আপুনি স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব পাৰিব আৰু এই 9টা ফল যেতিয়া আপোনাৰ জীৱনত থাকিব আপোনাৰ জীৱনত 9টা বৰো আহিব এই 9টা ফল যেতিয়ালৈ আপোনাৰ জীৱনত নহয় তেতিয়ালৈ বৰো আপোনাৰ তাত নাহে কাৰণ কিয় এই 9টা ফলে আপোনাক ফলৱন্ত কৰিব আপোনাক শিকাব আপোনাক বাধ্য কৰিব নম্ৰতা কৰিব ধৈৰ্যশীল কৰিব বিশ্বাসীল কৰিব এই 9টা ফল এই 9টা ফল কি হয় তাক আমি জানিম কাৰণ 5টা যিটো পৰিচৰ্যাৰ বৰ সেইটো মণ্ডলীবাসীয়ে যিসকল বিশ্বাসীক দেখা পায় তেওঁলোকক দিয়ে মুৰব্বীসকলে আৰু তাতকৈও উত্তমটো হৈছে ফল আপোনাৰ জীৱনত ফলটো আছেনে নাই ঈশ্বৰীয় ফলটো আপোনাৰ জীৱনত আছেনে নাই ফলটো মানে এয়া নহয় এইটো হৈছে আত্মিক ফল এই আত্মিক ফলটো আপোনাৰ আছেনে নাই যাৱতীয় আপোনাৰ টকা পইচা ধন গাড়ী সেইখিনি ফলটোৰ কথালৈ কোৱা নাই এইটো আত্মিক ফল যি নেকি 9টা ফল আমি দেখিবলৈ পাওঁ গালাতিয়াত সেই গালাতিয়াত 9টা ফলটো আপোনাৰ জীৱনত থকাটো অত্যন্ত দৰকাৰ আছে আৰু এই 9টা ফলেহে আপোনাক স্বৰ্গৰাজ্য নিব এই 9টা ফলেহে আপোনাক পৰিষ্কৃত কৰিব এই 9টা ফলেহে আপোনাক ধাৰ্মিকতা দিব 9টা ফলেহে আপোনাক পবিত্ৰকৃত কৰিব আপোনাৰ বৰ আছে আপোনাৰ হিলিং কৰিব পৰা বৰ আছে প্ৰফেচি দিব পৰা বৰ আছে পৰাক্ৰম কাৰ্য কৰিব পৰা বৰ আছে প্ৰচাৰ কৰিব পৰা বৰ আছে যদি আপোনাৰ ফল নাই তেনেহ'লে সকলো মিছা সকলো বেকাৰ হৈ যাব হয় আপুনি এই পৃথিৱীত আপুনি ঈশ্বৰৰ কামটো কৰিব পাৰিব কিন্তু আপোনাৰ কাৰণে দিগদাৰ হৈ যাব আপুনি স্বৰ্গৰাজ্যত যাবৰ কাৰণে কাৰণ আপোনাৰ তাত যদি ফলটো নাথাকে আৰু আমি ফলটো চাম ঈশ্বৰে আমাক কি ফলৰ বিষয়ে কৈছে আমি পবিত্ৰ বাইবেল শাস্ত্ৰত দেখিবলৈ পাওঁ গালাতিয়া 5 অধ্যায় 22 পদত দেখিবলৈ পাওঁ ইয়াতে ফল 9টা ফলৰ বিষয়ে কৈছে প্ৰথম ফলটো হৈছে প্ৰেম
প্ৰথম ফলটো হৈছে প্ৰেম, যিটো প্ৰেম নেকি আমাক ঈশ্বৰে দেখুৱাইছে নিস্বাৰ্থ প্ৰেম। আপোনাৰ এইটো ঈশ্বৰীয় প্ৰেম, সকলোৰে প্ৰতি সমান প্ৰেম। দুখীয়া দৰিদ্ৰ জাতি ভেদ আপোনাৰ মনত থাকিব নালাগিব। সকলোৰে প্ৰতি সমান প্ৰেম, নিজৰ পৰিয়ালৰ প্ৰতি, নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি, নিজৰ স্বামী ভাৰ্যাৰ প্ৰতি যেনেকুৱা আপোনাৰ প্ৰেম, সেই প্ৰেমটো আপোনাৰ সকলোৰে প্ৰতি সমান প্ৰেম থাকিব লাগিব। যেনেকৈ ঈশ্বৰে সকলোৰে প্ৰতি সমান প্ৰেম কৰিছে। ঈশ্বৰে কেতিয়া কাকো উচ্চ নীচ নাচায়, ধনী দুখীয়া নাচায়, বগা কলা নাচায়। সদায় ঈশ্বৰে সকলোকে সমান প্ৰেম কৰে। ঠিক তেনেদৰে এই ঈশ্বৰীয় প্ৰেমটো আপোনাৰ তাত থাকিব লাগিব। আপুনি সকলোকে সমান প্ৰেম কৰিব পাৰিব লাগিব। আপুনি নিজৰটোক প্ৰেম কৰিছে, কিন্তু যদি পৰটোক যদি আপুনি প্ৰেম কৰিব পৰা নাই, বেলেগৰটোক যদি আপুনি প্ৰেম কৰিব পৰা নাই, তেনেহ'লে এই ঈশ্বৰীয় প্ৰেমটো আপোনাৰ তাত নাই। আৰু যেতিয়া আপোনাৰ এই ঈশ্বৰীয় প্ৰেমটো আহিব, তেতিয়া আপোনাৰ সকলোৰে প্ৰতি সমান প্ৰেম হ'ব। কোনো উচ্চ নীচ নাথাকিব আপোনাৰ মনত, ভাৱনাত। কোনো ধনী দুখীয়া নাথাকিব। ধনীটোলৈ যিমান প্ৰেম থাকিব, দুখীয়াটোলৈ সিমানেই প্ৰেম থাকিব। এইটো হৈছে ঈশ্বৰীয় প্ৰেম। আনন্দ, এইটো ঈশ্বৰীয় আনন্দ আপোনাৰ জীৱনত কেতিয়া আহিব? যেতিয়া আপোনাৰ জীৱনত পবিত্ৰ আত্মাৰে আপুনি পৰিপূৰ্ণ হ'ব, তেতিয়া আপোনাৰ এই আনন্দটো ঈশ্বৰীয় ফল হয়। সেইটো আনন্দটো অনবৰত থাকিব। আপোনাৰ ক্লেশ, দুখ, তাৰণা, কষ্ট আহিলেও, বতাহ ধুমুহা আহিলেও আপোনাৰ আনন্দ থাকিব। কাৰণ কিয়? আপুনি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ আছে। আৰু পবিত্ৰ আত্মাৰে আপুনি পৰিপূৰ্ণ কেনেকৈ হ'ব? যেতিয়া আপোনাৰ প্ৰাৰ্থনাশীল আপুনি হ'ব, আপুনি যেতিয়া শাস্ত্ৰ পঢ়িব, যেতিয়া আপুনি স্তুতি প্ৰশংসা কৰিব, সহভাগিতাত থাকিব, তেতিয়া আপোনাৰ এই আনন্দটো অনবৰত থাকিব। আপোনাৰ টকা থাকিলেও, খাব থাকিলেও, নাথাকিলেও আপোনাৰ আনন্দ থাকিব। প্ৰতিটো মুহূৰ্ততে আনন্দ থাকিব। আৰু এই আনন্দটোৱে হৈছে ঈশ্বৰীয় আনন্দ ফল। আপোনাৰ জীৱনত যদি এই আনন্দটো অহা নাই, খালি আপোনাৰ সুখৰ সময়ত আনন্দ, দুখৰ সময়ত যদি আনন্দ নাই, তেনেহ'লে এই ঈশ্বৰীয় আনন্দৰ ফলটো আপোনাৰ তাত অহা নাই। ইয়োবে কি বুলি কৈছিলে? আমি জানো ঈশ্বৰৰ পৰা মংগলটোহে গ্ৰহণ কৰিম, অমংগলটো জানো গ্ৰহণ নকৰিম। ইয়োবে বেয়া দিনতো আনন্দ কৰিছিলে। কাৰণ কিয়? ইয়োবৰ তাত ঈশ্বৰীয় আনন্দৰ ফলটো আছিলে। এইটো 2 নম্বৰ ফল আপোনাৰ জীৱনত দৰকাৰ আছে। 3 নম্বৰটো হৈছে শান্তি। শান্তিৰ ফলটো আপোনাৰ জীৱনত দৰকাৰ আছে। আপোনাৰ জীৱনত শান্তি আছেনে নাই? ধন, টকা পইচা সকলো ঠিক ঠাক আছে, আপোনাৰ শান্তি আছে। কিন্তু আপুনি বেয়া সময়ত শান্তিত থাকিব পাৰিছেনে নাই? বেয়া দিনত আপুনি শান্তিত থাকিব পাৰিছেনে নাই? এইটোহে মেইন হয়। এইটো আৰু শান্তিটো যীশুৱে কৈছে, মই শান্তিৰ ৰজা হয় বুলি কৈছে। শান্তি, আজি বহুতৰ টকা পইচা, ধন সম্পত্তি আছে, কিন্তু শান্তি নাই। কিন্তু আপোনাৰ একো নাথাকিব পাৰে, কিন্তু যদি শান্তি আছে, এইটো ঈশ্বৰীয় দিয়া ফল হয়। বেয়া সময়তো আপোনাৰ শান্তি, ভাল সময়তো আপোনাৰ শান্তি যদি আছে, মনত যদি শান্তি আছে, তেনেহ'লে এইটো ঈশ্বৰীয় ফল আপোনাৰ তাত আছে। আৰু যদি আপোনাৰ মন ব্যাকুল হৈ আছে, অধৈৰ্যশীল হৈ আছে, আপোনাৰ শান্তি নাই, তেনেহ'লে ঈশ্বৰীয় এই শান্তি ফলটো আপোনাৰ তাত অহা নাই। চিৰসহিষ্ণুতা, নেক্সট ফলটো হৈছে চিৰসহিষ্ণুতা, যিটো আপোনাৰ সহন কৰিব পৰা শক্তি। সহন কৰিব পৰা শক্তি, বহুতৰ সহন কৰিব পৰা শক্তি নাই। বহুতে বহুতৰ কথাত সহন কৰিব নোৱাৰে, কাজিয়া লাগি যায়, বেয়া পোৱা পুৰি হৈ যায়। আৰু এইটো আপোনাৰ ফলটো অহা নাই। আপুনি যদি বেয়া পোৱা পুৰি হৈ যায়, খঙিয়াল হৈ যায়, কাজিয়া হৈ গৈছে, তেনেহ'লে আপোনাৰ চিৰসহিষ্ণুতাটো আপোনাৰ অহা নাই। আপোনাৰ চিৰসহিষ্ণুতাৰ ফলটো আপোনাৰ তাত আহিব লাগিব, যিটো আমাক যীশুৱে দেখাইছে। চিৰসহিষ্ণুতা তেওঁ সহন কৰি পেলাই তেওঁ দেখাইছে। জাকোবে দেখুৱাইছে, 20 বছৰ সহন কৰি পেলাই দেখুৱাইছে। ইয়োবে দেখুৱাইছে। এইটো চিৰসহিষ্ণুতাৰ ফল হয়। আপোনাৰ জীৱনত এইটো থকাটো দৰকাৰ আছে। যদি নাই, এইটো আপুনি খুজিব লাগে ঈশ্বৰৰ পৰা। নেক্সট হৈছে মৰম। মৰমটো আপোনাৰ নিজৰ পৰিয়ালৰ প্ৰতি যেনেকুৱা মৰম হ'ব লাগে, বেলেগৰ প্ৰতিও সিমানেই সমান মৰম হ'ব লাগে। আপোনাৰ ওচৰ চুবুৰীয়াৰ প্ৰতি সিমান মৰম হ'ব লাগে। সেইটো হৈছে ঈশ্বৰীয় প্ৰেম। ঈশ্বৰৰ প্ৰেমত কেতিয়াও স্বাৰ্থ নাই, ভেজাল নাই। ঈশ্বৰে সকলোকে সমান মৰম কৰে। সৰু ডাঙৰ সকলোকে সমান মৰম কৰে। বেয়া ভাল সকলোকে সমান মৰম কৰে। সেইটো কাৰণে ঈশ্বৰীয় এই মৰমটো আপোনাৰ জীৱনত থাকিব লাগিব। এইটো হৈছে ফল। নেক্সট হৈছে মংগল ভাৱ। বেলেগৰ প্ৰতি আপোনাৰ ভাল ভাৱ। বহুতৰ এইটো নাথাকে, এই মংগল ভাৱটো। বেলেগৰ উন্নতি হ'লে তেওঁলোকৰ জেলেচিছ হয়, গা জ্বলে, হিংসা লাগে, তাৰ হৈছে মোৰ নাই হয়, এনেকুৱা ভাৱবোৰ আহে। কিন্তু নহয়, আপুনি সদায় মংগল ভাৱ থাকিব লাগে। বেলেগৰ উন্নতিটোৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰিব লাগে।
বেলেগৰ উন্নতি দেখিলে আপুনি আনন্দ কৰিব লাগে কাৰণ কিয় ঈশ্বৰে কৈছে মই যাক যি ইচ্ছা তাকে মই দিব পাৰোঁ কাৰণ মই ৰ'দ বৰষুণ মই দুষ্ট আৰু ধাৰ্মিক দুজনৰ ওপৰতে সমানে বৰষাওঁ বুলি কৈছে সকলো ঈশ্বৰৰ হাতত তেওঁ কুমাৰ হয় সেইকাৰণে মংগল ভাৱটো আপোনাৰ সকলোৰে প্ৰতি সমান থাকিব লাগিব তেতিয়াহে আপোনাৰ এই আত্মাটো আছে এই ফলটো আপোনাৰ তাত আছে নেক্সট হৈছে বিশ্বাসৰ আত্মা যেনেকুৱাই নহওক যেনেকুৱাই পৰিস্থিতি নহওক আপোনাৰ বিশ্বাসটো ঈশ্বৰৰ প্ৰতি দৃঢ় যদি আছে 100% যদি আছে এই বিশ্বাসটো বহুতৰ নাথাকে খহি পৰে কিহৰ কাৰণে এই বিশ্বাসৰ আত্মাটো নাথাকাৰ কাৰণে বিশ্বাসৰ আত্মা যেতিয়া থাকিব আপুনি মৃত্যুলৈকো নিজক শুধাই দিব তথাপি আপোনাৰ বিশ্বাস হেৰাই নাযাব সেইটোৱে হৈছে বিশ্বাসৰ ফল মৃত্যু ভাৱ সকলোৰে প্ৰতি ভাল ভাৱ এইটো আপোনাৰ ফলটো আপোনাৰ থাকিব লাগিব সকলোৰে প্ৰতি ভাল ভাৱ আপোনাৰ থাকিব লাগিব এইটো মৃত্যু ভাৱ ইন্দ্ৰিয় দমন এইটো হৈছে ইন্দ্ৰিয় দমন খং ৰাগ আৰু যিটো যৌৱনৰ যিটো বিচাৰৰ পৰা সকলো যিটো যৌৱনতা সেক্সুৱেল সেইটো আপুনি কণ্ট্ৰল কৰিব পৰাটো হৈছে ইন্দ্ৰিয় দমন এই সকলোখিনি আপোনাৰ থাকিব লাগিব ইন্দ্ৰিয় দমন আৰু এই ইন্দ্ৰিয় দমন আপুনি কৰিব পাৰিব লাগিব যদি কৰিব পাৰিছে তেনেহ'লে আপোনাৰ তাত এই ইন্দ্ৰিয় দমনৰ ফলটো আপোনাৰ তাত আছে যদি নাই আপুনি প্ৰাৰ্থনা কৰক খোজক এই সকলো আত্মাৰ ফল বুলি পবিত্ৰ শাস্ত্ৰত জনাইছে এই 9টা ফল আপোনাৰ জীৱনত দৰকাৰ আছে পৰিচৰ্যা কৰাৰ আগত স্বৰ্গলৈ যাবলৈ হ'লেও পবিত্ৰতাত থাকিব হ'লেও ধাৰ্মিকতাৰ জীৱন যাপন কৰিব হ'লেও এই 9টা ফলটো আপোনাৰ জীৱনত দৰকাৰ আছে এই 9টা ফলৰ ভিতৰত আপোনাৰ তাত কোনটো আছে কোনটো নাই আপুনি নিজে চেক কৰক যদি কোনোবা এটা নাই তেনেহ'লে তাৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰক চেষ্টা কৰক ঈশ্বৰে সেই ফলটো আপোনাক দিব ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ঈশ্বৰে ৰাতিপুৱা দিলে তাৰ ঈশ্বৰক ধন্যবাদ দিছোঁ এইখিনি সময় প্ৰাৰ্থনাৰ কাৰণে বুজাই দিছোঁ গুড মৰ্ণিং সকলোকে ধাৰ্মিকতা প্ৰভু খ্ৰীষ্টৰ নামত খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ প্ৰিয় শ্ৰোতা আজি ঈশ্বৰে আকৌ নতুন দিন দিলে আমাক একগোট হ'বৰ কাৰণে ডেইলি মানা চেনেলৰ যোগেদি বহুতে আজি দিনটো দেখিবলৈ নাপালে এই সকলো প্ৰভুৰ ইচ্ছা হয় তেওঁৰ অনুগ্ৰহৰ বিনে এটা গছৰ পাতো নলয় আহক আজি আমি মান্না চেনেলৰ যোগেদি যি 4জন ভাই প্ৰাৰ্থনাৰ অনুৰোধ দিছে আমি প্ৰভুৰ ওচৰত আত্মাৰে ভক্তিৰে উধাই দিওঁ কাটুক্তি কৰি আপোনালোকে মোৰ এই প্ৰাৰ্থনাটো গ্ৰহণ কৰক নিঃসংশয় আৰু নিঃসন্দেহে আপোনালোকৰ জীৱনতো ঈশ্বৰে আশীৰ্বাদ কৰিব কাৰণ ঈশ্বৰে সকলো ঠাইলৈ তেওঁ দৃষ্টি আছে গতিকে আপোনাৰ হৃদয়ৰ কথা জানে আমি যে ধূলি মাতো তাক তেওঁ সদায় পূৰণ কৰে আহক আমি সকলোৱে চকু মুদি প্ৰণিপাত কৰিম স্বৰ্গত থকা আৰু বিৰাজমান হৈ থকা মহান ঈশ্বৰ যীশুৱা পৃথিৱীতো তুমি বিৰাজ হৈ থকা পিতা ঈশ্বৰ তোমাক আমি ধন্যবাদ প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড হালেলুয়া 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 পবিত্ৰ ঈশ্বৰ যীশুৱা আজি দিনটো তুমি আমাক দিলা তাৰ কাৰণে ধন্যবাদ বহুতে আজি এই দিনটো দেখিবলৈ নাপালে প্ৰভু তোমাৰ ইচ্ছাৰ দ্বাৰাই হৈছে পিতা প্ৰভু আমি কিমান সৌভাগ্যশালী যে তোমাৰ পবিত্ৰ নামটো ল'বলৈ পাৰিছোঁ পিতা অনাদিকালৰ পৰা পূৰ্বকালৰ পৰা পৃথিৱী উদ্ভৱ নহওঁতেই তুমি স্থাপিত আছিলা তোমাৰ পৰাক্ৰম আকাশমণ্ডলত পৃথিৱীত পৰাক্ৰম দেখাওঁতা পিতা তোমাক আমি ধন্যবাদ দিওঁ পিতা ঈশ্বৰ প্ৰভু হালেলুয়া লৰ্ড প্ৰভু হয় পিতা তুমি চিৰস্থায়ী ৰজা তুমি প্ৰভুৰ প্ৰভু হালেলুয়া তুমি মহান ঈশ্বৰ অগম্য দীপ্তি প্ৰকাশক প্ৰভু আৰু প্ৰভু তুমি অমৰতাৰ অধিকাৰী তোমাক আমি ধন্যবাদ দিওঁ পিতা ঈশ্বৰ প্ৰভু তুমি প্ৰভু শুদ্ধ ধীৰ আৰু দয়াৰ সত্যতাত মহান হয় প্ৰভু হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা পিতা আৰু প্ৰভু অপৰাধ আজ্ঞা লংঘন আৰু পাপ ক্ষমা কৰোঁতা পিতা তোমাক আমি ধন্যবাদ দিছোঁ পিতা পবিত্ৰ আত্মাই সময়ত তুমি লিড এণ্ড গাইড দিবা হয় প্ৰভু তোমাৰ বাক্যত তুমি সদায় আমাক চেতনা দি আহিছা যে তোমালোক সদায় মন ভাৱনা চিন্তাৰ যোগেদি পবিত্ৰ হোৱা আচাৰ ব্যৱহাৰতো পবিত্ৰ হোৱা কিন্তু প্ৰভু ভুল ভ্ৰান্তিৰ পৰা তোমাৰ বিৰুদ্ধে হৈ যায় তুমি সকলোকে ক্ষমা কৰা কিয়নো তেজ মঙহত আছে ভুল হ'বই পাৰে তথাপি স্বীকাৰ কৰা হৈছে পিতৃৰ প্ৰভু প্ৰতিজনকে তুমি ক্ষমা কৰা পিতা তোমাৰ কালবাৰী কোচত বৰাই দি পবিত্ৰ তেজেৰে প্ৰত্যেকজনক ধুই সুচি প্ৰভু তুমি প্ৰত্যেকজনক অনুগ্ৰহ দান কৰা পিতা বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ দীপচায়াৰ কাৰণে পিতা তেখেতৰ যি ঋণ ধাৰ আছে টকাৰ প্ৰব্লেম আছে এইবোৰ দূৰ হ'বৰ কাৰণে তেওঁ এটা জবৰ প্ৰয়োজন আছে চাকৰিৰ প্ৰয়োজন আছে প্ৰভু তেওঁ তোমাৰ ওচৰত খুজিছে প্ৰভু তুমি নিৰাশ হ'বলৈ নিদিবা পিতা ঈশ্বৰ প্ৰভু যিমান অসুচী আত্মা যিমান দুষ্টাত্মা তেওঁৰ জীৱনলৈ অনা ঋণ ধাৰ আৰু লগতে টকাৰ প্ৰব্লেম অনা আত্মা
চাকৰি এটা হ'বলৈ নিদিয়া বাধা বিঘিনি আনা আত্মা যিটো খ্ৰীষ্টৰ নামত এতিয়া দীপচায়াৰ শৰীৰৰ পৰা মনৰ পৰা আত্মাৰ পৰা জীৱনৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ চেতান সকলোতে বিমুখ কৰি ৰাখা নিগেটিভিটি থটছবিলাক আনা আত্মা ওলা জাকুচাৰদা হাত পথ ওলা গেট আউট সকলোবিলাকে মই প্ৰতিৰোধ কৰিছোঁ যীশুৰ নামত তেওঁৰ এগেইনষ্টত উঠা সকলো শক্তিক যীশুখ্ৰীষ্টৰ তেজত ভাঙিলোঁ প্ৰভু তোমাৰ নামে মই ব্লেছ কৰি দিছোঁ ক'ৰ পৰা সহায় আহিব যিজনে আকাশমণ্ডল পৃথিৱী সৃষ্টি কৰিলে তুমি তোমাৰ বাক্যত কৈছা মোৰ ঈশ্বৰে তোমাৰ সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুক পূৰ্ণ কৰিব প্ৰভু ঐশ্বৰ্য মান মৰ্যাদা ধন সম্পত্তি তোমাৰ লগতে আছে প্ৰভু তেখেতৰ সকলোবিলাক প্ৰব্লেমছবিলাক তুমি দূৰ কৰি দিয়া পিতা প্ৰভু তুমি সহায়তা কৰা এই মান্না চেনেল চোৱাৰ যোগেদি তেওঁৰ জীৱনত চমৎকাৰ কৰা তোমাৰ নামে ব্লেছ কৰিছোঁ বিশেষকৈ প্ৰভু কলিতা ব্ৰাদাৰ প্ৰভু তেখেতৰ প্ৰভু যি এজন ভাই ৰাজেশ শৰ্মাই টকা ঘূৰাই দিবলৈ আছে প্ৰভু তেওঁৰ হৃদয়ৰ কথা জানা তুমি প্ৰভু তুমি কৈছা যে মই হৃদয় নিৰ্মাণ কৰোঁতা সকলো কাৰ্য আলোচনা কৰোঁতা প্ৰভু যিমান অসুচী আত্মা দুষ্ট আত্মা টকাটো ৰিটাৰ্ণ দিবলৈ নিদিয়া মনটো কঠিন কৰি দিয়া আত্মা ৰাজেশ শৰ্মা শৰীৰৰ পৰা মনৰ পৰা আত্মাৰ পৰা ওলাবলৈ মই তোক এতিয়া আজ্ঞা দিছোঁ যীশুৰ নামত ওলাই যা প্ৰাপ্য পইচাবিলাক তেওঁলোকলৈ ৰিটাৰ্ণ আহিবলৈ নিদিয়া চেতান ওলাই যাব যীশুৰ নামত ৰাজেশ শৰ্মা শৰীৰৰ পৰা মনৰ পৰা ওলাই যা লোকে লিখা 10:19 পদ অনুসাৰে এই বাক্য অনুসাৰে মই সকলোবিলাক ক্লেইম কৰিছোঁ চেতান ওলা যীশুৰ নামত পবিত্ৰ তোমাৰ নামে ব্লেছ কৰি দিছোঁ পিতা হিচাপে ৰাজেশ শৰ্মাৰ প্ৰভু তুমি হৃদয় নিৰ্মাণ কৰোঁতা তুমি কাৰ্য আলোচনা কৰোঁতা তেখেতৰ হৃদয়ত কথা পাতা প্ৰভু তে যেন প্ৰভু টকাটো যেন ঘূৰাই দিয়ে প্ৰভু কিয়নো প্ৰভু তুমি চিৰস্থায়ী ৰজা তোমাৰ পত্নী আৰু সত্য ন্যায়েৰে প্ৰতিপালন কৰা প্ৰভু তেওঁৰ অন্তৰত কথা পাতা প্ৰভু হয় তোমাৰ নামে ব্লেছ কৰিছোঁ পিতা বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা নিচা ৰঙামাটিৰ প্ৰভু তেখেতৰ যি প্ৰভু পেচাবৰ ইনফেকশ্যন আছে যিমান অসুচী আত্মা পেচাবৰ ইনফেকশ্যন আত্মা ওলা গেট আউট এই শৰীৰত প্ৰাণ বিনাশক অনিষ্টকাৰক ক্ষয়ক্ষতি কৰা আত্মা তেওঁৰ মনলৈ শৰীৰত নানান ধৰণৰ বাধা বিঘনি ঘাট প্ৰতিঘাত কৰা আত্মা চিন্তা নিদিয়া আত্মা যীশুৰ নামৰ ৰোগৰ আত্মা ওলা এতিয়া তই ৰঙামাটিৰ ব্ৰাদাৰ নিচাৰ শৰীৰৰ পৰা ওলাবলৈ তোক মই এতিয়া আজ্ঞা দিছোঁ যীশুৰ মত ওলাই যায় পবিত্ৰ ঈশ্বৰ জোহোৱা পৃথিৱীৰ সকলো ৰোগবিলাক শৰীৰত জাপি লৈছিলে সাঁচত বহা কোবৰ দ্বাৰা যি প্ৰভু তোমাৰ পবিত্ৰ তেজ ওলাইছিলে সেই পবিত্ৰ লহুৰ দ্বাৰা তেওঁৰ শৰীৰত আহিবলৈ দিয়া পিতা পৰমেশ্বৰ তোমাৰ গজাল বিধা হাতেৰে তেখেতক স্পৰ্শ কৰা যীশুৰ নামত তুমি সুস্থতা হৈ যোৱা যীশুৰ নামত সুস্থতা হৈ যোৱা তোমাৰ নামে ব্লেছ কৰি দিছোঁ কিয়নো প্ৰভু তুমি কৈছা মই ঘাঁহ লগাওঁ তাক বান্ধো আঘাত কৰোঁ সুস্থতা কৰোঁ তুমি আকৌ পুনৰাই কৈছা যে মই তোমাক আৰোগ্য কৰিম তোমাৰ ঘাঁহ সুস্থতা কৰিম তুমি প্ৰতিশ্ৰুতি দিছা পিতা পৰমেশ্বৰ কিয়নো তুমি মনুষ্য নহয় পিতা পৰমেশ্বৰ প্ৰভু পিতা মই বিশ্বাস কৰিছোঁ এই মান্না চেনেলত তেওঁ যি প্ৰাৰ্থনা অনুৰোধ দিছে এই অনুৰোধ মৰ্মে তেখেতৰ জীৱনত তুমি চমৎকাৰ কৰা তেওঁ যেন সাক্ষ্য দিব পাৰে তুমি সাক্ষ্য পোৱাৰ যোগ্য ঈশ্বৰ হয় প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ অঞ্জলি বৰুৱা তেখেতৰ যি ভাগিনী মুনলি মেধি তেখেতৰ যি আঁঠুৰ বিষ হৈছে যিটো খ্ৰীষ্টৰ নামত আঁঠুৰ বিষৰ আত্মা ওলা এই শৰীৰত সোমাই পেলাই তই নানান ধৰণৰ প্ৰভু ওলাই যা চেতান যীশুৰ নামত খেদিছোঁ আঁঠু বিষৰ আত্মা ওলা এই শৰীৰত সোমাই তই ক্ষয়ক্ষতি কৰা আত্মা এই বিষৰ পৰা ওলাই যা যীশুৰ নামত বিষৰ আত্মা মই এতিয়া খেদিছোঁ যীশুৰ নামত লোকে লিখা 10:19 পদ মাৰ্ক 16:17 অনুসাৰে যীশুৰ নামত পবিত্ৰ ঈশ্বৰ তোমাৰ নামে ব্লেছ কৰি দিছোঁ যীশুৰ নামত তুমি সুস্থতা হৈ যোৱা প্ৰভু তোমাৰ গজাল বিদ্যাহাতে তেখেতক যিখিনি জেগাত প্ৰভু আজি তেওঁ বিষাই আছে সেই বিষ থকা ঠাইকৰত প্ৰভু তুমি স্পৰ্শ কৰা যীশুৰ নামত তুমি সুস্থতা হৈ যোৱা যীশুৰ নামত তুমি সুস্থতা হৈ যোৱা প্ৰভু তোমাৰ নামে মই ব্লেছ কৰিছোঁ বিশেষকৈ দুখীয়া দৰিদ্ৰ খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া পিতা পৰমেশ্বৰ ৰজাসকলক তুমি অসমৰ পৰা আৰম্ভ কৰি ভাৰতৰ পৰা আৰম্ভ কৰি সকলো বিভাগবিলাকত তুমি প্ৰভু আশীৰ্বাদ কৰা জ্ঞানেৰে পৰিপূৰ্ণ কৰা দেশত যেন অৰাজকতা নহয় পিতা পৰমেশ্বৰ প্ৰভু যিমান হস্পিটেল আছে ঘৰতে চিকিৎসা সকলো বেমাৰীবিলাকক তুমি সুস্থতা কৰা তোমাৰ নামে ব্লেছ কৰি দিছোঁ এই মান্না চেনেলৰ যোগেদি যিসকল পৰিয়াল আজি নানা ধৰণৰ কষ্ট পাই আছে তাৰণা পাই আছে ক্লেগ পাই আছে চিন্তাত আছে হাতে কৰা কাৰ্যত আশীৰ্বাদ নাই প্ৰভু ৰাতি টোপনি নাহে আৰু প্ৰভু নানা ধৰণৰ বেয়া সপোন দেখে যীশু খ্ৰীষ্টৰ নামত অল ডেমনিক পাৱাৰবিলাকক মই যীশু খ্ৰীষ্টৰ তেজত এই পৰিয়ালসকলৰ শৰীৰৰ পৰা মনৰ পৰা আত্মাৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ তেওঁলোকৰ কম্পাউণ্ডৰ পৰা তেওঁলোকৰ শৰীৰৰ সকলোবিলাক সন্তানৰ শৰীৰৰ পৰা ওলাই যায় যীশুৰ নামত যাকো চাৰদা সৎপথ অনুসাৰে সকলো প্ৰতিৰোধ কৰিছোঁ মই প্ৰভু তোমাৰ নামে ব্লেছ কৰি দিছোঁ আজি যিসকল পৰিয়ালে এই অনুষ্ঠানটো উপভোগ কৰি আছে তেওঁলোকৰ জীৱনত যি আশীৰ্বাদৰ প্ৰয়োজন আছে তুমি ঢালি বাকি দিয়া প্ৰভু সেই পৰিয়ালবিলাক যিবিলাক ছয়তানৰ দ্বাৰা গ্ৰাসিত হৈছে প্ৰভু অত্যাচাৰ পোৱাসকলক তুমি স্বাধীন কৰা মুকলি কৰা প্ৰভু নীলোকক ওখ কৰা শুকাটোৰ লোকক সৌভাগ্যলৈ উন্নত কৰা পিতা ধন্যবাদ দিছোঁ প্ৰভু আজি দিনটো পৰিয়ালবিলাকক তোমাৰ হাতত সমৰ্পণ কৰিছোঁ তুমি ভয়ানক বীৰৰ দৰে তেওঁৰ লগত থাকিবা হাজবেণ্ড ৱাইফৰ লগত থাকিবা ল'ৰা ছোৱালীৰ লগত থাকিবা ধন্যবাদে প্ৰাৰ্থনা যীশুৰ নামত আমেন প্ৰেজ দা লৰ্ড প্ৰেজ দা লৰ্ড প্ৰেজ দা লৰ্ড ধন্যবাদ দিছোঁ আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি পুনৰাই ৰাতিপুৱা মান্না চেনেল লগ হ'ম আজিলৈ নমস্কাৰ